আধাৰ কাৰ্ডৰ এড্ৰেছটো যদি আপোনালোকৰ চেঞ্জ কৰিবলগীয়া আছে, আপুনি নিজৰ মোবাইলৰ পৰাই আধাৰ কাৰ্ডৰ এড্ৰেছটো কেনেকৈ চেঞ্জ কৰিব পাৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল, ইয়াৰ কাৰণে প্ৰথম আপোনালোকে নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলি ল'ব আৰু ব্ৰাউজাৰটো খুলি তাত চাৰ্চ কৰিব uidai.gov.in। তো এনেকৈ চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত UIDAI যোনটো অফিচিয়েল ৱেবছাইট, এই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াত আপোনালোকে লেংগুৱেজটো প্ৰথম চিলেক্ট কৰি ল'ব। লেংগুৱেজটো চিলেক্ট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকৰ মাই আধাৰৰ কাষতে আপোনালোকৰ অলপ তললৈ যাব আৰু তললৈ গৈ আপোনালোকে ইয়াত যোনটো আধাৰ ডাউনলোড বুলি আছে, ডাউনলোডত ক্লিক কৰিব। ডাউনলোডত গৈ পানি ইয়াত আপোনালোকে ওপৰৰ ফালে চালে দেখিব এটা অপশ্যন আছে মাই আধাৰ। তো আপোনালোকে ইয়াত যোনটো মাই আধাৰৰ অপশ্যন আছে, আপোনালোকে মাই আধাৰত ক্লিক কৰিব আৰু মাই আধাৰ ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত লগ ইন কৰা পেজটো এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে যোনটো লগ ইনৰ অপশ্যন আছে, আপোনালোকে লগ ইনত ক্লিক কৰিব আৰু লগ ইনত ক্লিক কৰি আপোনাৰ যোনটো আধাৰ কাৰ্ডৰ 12 ডিজিট নাম্বাৰ হয় সেই নাম্বাৰটো দিব আৰু নাম্বাৰটো দি তলত যোনটো কেপচা কোড আহিছে সেই কেপচাটো দি লগ ইন উইথ OTP ক্লিক কৰিব আৰু লগ ইন উইথ OTP ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। আপোনাৰ যোনটো আধাৰ লিংক মোবাইল নাম্বাৰ তাত এটা OTP যাব আৰু সেই OTPটো দি আপোনালোকে প্ৰথম লগ ইন কৰি ল'ব আৰু লগ ইন কৰি লোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব আধাৰ কাৰ্ডৰ চাৰ্ভিছবিলাক আপোনালোকে ইয়াত এনেদৰে দেখিবলৈ পাব। ইয়াত যোনটো এড্ৰেছ আপডেটৰ যোনটো অপশ্যন আছে, আপোনালোকে এড্ৰেছ আপডেটত ক্লিক কৰিব আৰু এড্ৰেছ আপডেটত ক্লিক কৰাৰ লগে লগে আপডেট আধাৰ অনলাইনৰ যোনটো অপশ্যন আছে, আপোনালোকে এই প্ৰথম অপশ্যনটোত ক্লিক কৰিব। প্ৰথম অপশ্যনটোত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো এনেদৰে আহিব। তো ইয়াত যোনটো প্ৰচিড টু আপডেট আধাৰ অপশ্যন আছে ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে অলপ তললৈ আহিলে দেখিব এটা অপশ্যন আছে এড্ৰেছ। তো ইয়াত আপোনালোকৰ নামটো দুবাৰহে চেঞ্জ কৰিব পাৰিব। তাৰপিছত ডেট অফ বাৰ্থটো আপোনালোকে এবাৰহে চেঞ্জ কৰিব পাৰিব। তাৰপৰা জেণ্ডাৰটো আপোনালোকে এবাৰহে চেঞ্জ কৰিব পাৰিব আৰু যোনটো আপোনালোকৰ এড্ৰেছ আপডেট হয় সেইটো আপোনালোকৰ নো লিমিট। আপোনালোকে যিমানবাৰ এড্ৰেছ আপডেট কৰে ইয়াত কোনো আপোনালোকৰ সীমা নাই, তো আপোনালোকে কৰিব পাৰে। তো ইয়াত যোনটো প্ৰচিড টু আপডেট আধাৰৰ অপশ্যন আছে, আপোনালোকে ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনখিনি আগৰ কাৰেণ্ট ডিটেইলছ সেইখিনি আহি যাব আৰু ডিটেইলছ টু বি আপডেটত আপোনালোকে নতুনকৈ এড্ৰেছত যোনখিনি এড্ৰেছ দিব বিচাৰে সেইখিনি ইয়াত দিব পাৰিব। তো মই ইয়াত কেয়াৰ অফত দেউতাকৰ নামটো দিম, তাৰপৰা নেক্সট ক্লিক কৰিম। নেক্সট ক্লিক কৰি আকৌ হাউচ আৰু বিল্ডিং নেমটো দিব লাগিব ইয়াত, সেইটো মই দি ল'ম। তাৰপিছত ষ্ট্ৰীট, ৰোড, লেণ্ড ইয়াৰ আপোনালোকে এটা দিব লাগিব। তাৰপিছত আকৌ তলত আহিলে আপোনালোকৰ এড্ৰেছ ইয়াত লোকেলিটিটো দিব। তাৰপিছত এৰিয়া লোকেলিটিটো আপোনালোকৰ ইয়াত নিজে নিজে আহি যায়। তাৰপৰা লেণ্ডমাৰ্কটো দিব আপোনালোকে। তাৰপৰা লেণ্ডমাৰ্কটো আপোনালোকৰ ওপৰত দিয়াৰ লগে লগে তলত আকৌ নিজে আহি যায়। তাৰপৰা পিনক'ডটো দিব, তাৰপৰা ষ্টেটটো দিব আৰু এতিয়া আপুনি নতুনকৈ যদি এড্ৰেছটো চেঞ্জ কৰিব বিচাৰিছে, আপোনালোকৰ নতুন এড্ৰেছৰ গাঁওখন কি হয়, তাৰপৰা পোষ্ট অফিচ কি হয়, এইকেইটা আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব। তো মই মোৰ নতুন এড্ৰেছটোৰ গাঁওখনৰ আৰু পোষ্ট অফিচ এইবিলাক চিলেক্ট কৰি লৈছোঁ আৰু চিলেক্ট কৰি যোনটো নেক্সটৰ অপশ্যন আছে মই নেক্সটত ক্লিক কৰিম আৰু আপোনালোকেও এনেদৰে এই এড্ৰেছ নতুন ইয়াত যোনটো তলত যোনটো অপশ্যন আছে তলত আপোনালোকে নতুন এড্ৰেছটো দিব আৰু ওপৰত আপোনালোকৰ পুৰণা এড্ৰেছটো অট'মেটিক ইয়াত দিয়াই থাকে। আগত যিহেতু আধাৰ কাৰ্ডটোত আপোনালোকে দিয়া হৈছিলে সেইকাৰণে আপোনালোকে ইয়াত তলত এড্ৰেছটোহে দিব আৰু দি আপোনালোকে লাষ্টত যেতিয়া পোষ্ট অফিচটো দিব, পোষ্ট অফিচটো দিয়াৰ পিছত আপোনালোকে এটা ডকুমেণ্টছ আপলোড কৰিব লাগিব, মেনুৱেল আপলোড। আৰু ডকুমেণ্টছৰ আপোনালোকৰ এড্ৰেছ চেঞ্জৰ কাৰণে গাঁওবুঢ়া কাগজ হ'লেও হয়, আপোনালোকে গাঁওবুঢ়া কাগজ দিব আপোনাৰ যোনটো আধাৰ কাৰ্ডৰ এড্ৰেছ হয় সেইটো চেঞ্জ কৰিব পাৰিব। তো ইয়াত মেনুৱেল আপলোডত যাব আৰু মেনুৱেল আপলোডত গৈ আপোনালোকে চিলেক্ট ভেলিড ছাপৰ্টিং ডকুমেণ্টছ টাইপৰ যোনটো আছে ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো মোৰ যিহেতু যোনজন মানুহৰ মই আধাৰ কাৰ্ডৰ আপডেট এড্ৰেছ চেঞ্জৰ কাৰণে এপ্লাই কৰিছোঁ, তেওঁ সেই জেগাডোখৰৰ গাঁওবুঢ়া কাগজখনৰ বাদ দি বাকী বেলেগ ডকুমেণ্টছ একো নাই। তো মই ইয়াত সেইকাৰণে গাঁওবুঢ়া কাগজখনেই দিছোঁ আৰু আপোনালোকৰ যদি বেলেগ ডকুমেণ্টছ কাৰেণ্টৰ বিল হওক, গেছৰ বিল, আপোনালোকৰ সকলোবিলাক ডকুমেণ্টছ ইয়াত লয়। তো মোৰ সেই ডকুমেণ্টছবিলাক নাই কাৰণে মই অকল গাঁওবুঢ়া কাগজখন দিছোঁ আৰু গাঁওবুঢ়া কাগজখন দি ইয়াত অ'কেত ক্লিক কৰিম আৰু অ'কেত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত যোনটো ভিউ ডিটেইলছৰ যোনটো অপশ্যন আছে ইয়াত আপোনালোকে কণ্টিনিউ টু আপলোডত গৈ আপোনালোকে গাঁওবুঢ়া কাগজখন আপলোড কৰিব লাগিব আৰু গাঁওবুঢ়া কাগজখন আপোনালোকে PDF বনাই ল'ব। ইয়াত JPG ফৰ্মেটত নলয়, আপোনালোকে PDFটো JPGৰ পৰা PDF কৰি ল'ব আৰু PDF কৰি আপোনালোকে ইয়াত আপলোড কৰি দিব। তো আপলোড কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো মোৰ আপলোড হৈ গৈছে। তো মই ইয়াত আকৌ নেক্সটত ক্লিক কৰিম আৰু নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনাৰ নতুন এড্ৰেছ যোনখিনি দিব বিচাৰিছে সেইখিনি ইয়াত এনেদৰে আহি যাব। তো আই হিয়াৰ বাই কনফাৰ্মত ক্লিক কৰি আকৌ নেক্সটত ক্লিক কৰিম। নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহিব। ইয়াত আকৌ আপোনালোকে নেক্সটত ক্লিক কৰিব আৰু নেক্সটত ক্লিক কৰাৰ লগে লগে আকৌ আপোনালোকে যিহেতু ইয়াৰ আধাৰ কাৰ্ডৰ এড্ৰেছ চেঞ্জৰ 50 টকা এটা চাৰ্জ আপোনালোকে কটাব লাগে, সেই 50 টকাটো কাটিবলৈ ইয়াত আহি যাব। তো ইয়াত যোনটো মেক পে'মেণ্টৰ অপশ্যন আছে, মেক পে'মেণ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত 50 টকা এটা কাটিব লাগিব আৰু 50 টকাটো যেতিয়া কাটিব তাৰপিছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব। অলপ পিছত আপোনালোকৰ যেতিয়া পে'মেণ্টটো ছাকচেছ হ'ব, ডাউনলোড এণ্ড
আপোনালোকৰ যোনটো আধাৰ কাৰ্ডৰ এড্ৰেছ চেঞ্জৰ ৰিচিপ্ট হয়, সেই ৰিচিপ্টটো আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। ত' মোৰ যোনজন মানুহৰ মই আধাৰ কাৰ্ডৰ এড্ৰেছটো আপডেট কৰিছিলোঁ, তেওঁ ইয়াত ছাকচেছফুলি আপডেটটো হৈ গৈছে আৰু তেওঁ অনলাইন কৰা ৰিচিপ্টটো ইয়াত আহি গৈছে। ত' বন্ধু বান্ধৱীসকল, আপোনালোকেও এনেদৰে নিজৰ মোবাইলৰ পৰাই আধাৰ কাৰ্ডৰ যোনটো এড্ৰেছ আপডেট হয় সেইটো এনেকৈ কৰিব পাৰিব।